নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কক্ষালৈ স্বাগতম মই জয়শ্ৰীয়ে আজি সপ্তম শ্ৰেণীৰ ৩ নম্বৰ অধ্যায় তথ্যৰ ব্যৱহাৰ পাঠটিৰ অনুশীলনী 3.2 ৰ বাকি থকা প্ৰশ্নকেইটা আজি আলোচনা কৰিম তেনেহলে আহাচোন কি প্ৰশ্ন আছে চাওঁ 7 নম্বৰ প্ৰশ্ন আমাৰ আজি 7 নম্বৰ কি দিয়া আছে তলৰ তালিকাখন পূৰ কৰা তলৰ তালিকাখন কি কৰিব দিছে পূৰ কৰিব দিছে এতিয়া ইয়াতে দিছে কিছুমান নম্বৰ দিয়া আছে নম্বৰ এই সমূহ তথ্য দিয়া আছে আৰু ইয়াৰ পৰা আমাৰ প্ৰসাৰ মধ্যমান বহুলোক আৰু মধ্যমা উলিয়াব দিছে চাৰিটা আমাক উলিয়াব দিছে এতিয়া হেতু কাৰণে কি কৰিব লাগিব যেহেতু প্ৰসাৰ মধ্যমা উলিয়াব লাগিব হেইহে এই তথ্যখিনি মই কি কৰি ল'ব লাগিব ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগিব ঊৰ্ধ্বক্ৰম বুলিয়ে নহয় অধক্ৰমতো তোমালোকে সজাব পাৰিবা এতিয়া মই ঊৰ্ধ্বক্ৰমত ইয়াতে সজাই লওঁ এখন স্লাইডতে কি আছে 0 0.5 5 আৰু আছে নেকি নাই তাৰ পিছত আহিব 10 আছে নেকি নাই 15 আছে তাৰ পিছত 20 আছে নেকি আৰু নাই তাৰ পিছত আহিব 25 next 30 next 35 ও এটায়ে next 40 আৰু 45 40 আৰু 45 এতিয়া 1 2 3 4 5 6 7 8 9 10 11 1 2 3 4 5 6 7 8 9 10 11 এতিয়া এই তথ্যখিনিৰ পৰা আমি কি উলিয়াব লাগিব প্ৰসাৰটো উলিয়াব লাগিব এতিয়া প্ৰথমতে প্ৰসাৰটো উলাও দেখে প্ৰসাৰটো আমি জানো ন কি আছিলে আটাইতকৈ ডাঙৰ ৰাশি বা সংখ্যাটো হেতু বিয়োগ হেতুৰ পৰা কি বিয়োগ কৰিব লাগিব আমি আটাইতকৈ সৰু সংখ্যাটো গতিকে ইয়াতে আটাইতকৈ ডাঙৰটো হৈ আছে 45 আৰু সৰু হৈ আছে 0 এহে আমি লিখিম 45 - 0 ইকুৱেল টু হ'ব 45 নেক্সট আমি উলিয়াব লাগিব মধ্যমান মধ্যমানটো পিছত উলিয়াবও পাৰি বা এতিয়াও উলিয়াব পাৰি কথা নাই এতিয়া মধ্যমান ইয়াৰ পৰা কৰি দিও 0 plus 5 plus 10 plus 15 দুবাৰ আছিলে plus 20 plus 25 plus 30 plus 35 plus 40 plus 45 হয়নে 15 টো খালি দুবাৰ আছে বাকি বিলাক সব এবাৰ কিমানটা তথ্য আছিলে 1 2 3 4 5 6 7 8 9 10 11টা 11 অৰ্থাৎ 11 তে আমি হৰণ কৰিব লাগিব এতিয়া আমি গুটেখিনি যোগ কৰিব লাগিব যোগটো মই এটো সাইডে কৰি দিও ঠিক আছে এতিয়া এখিনি আমি যোগ কৰিব লাগিব সোৱা এটো আছে এখিনি হ'ব 15 যোগ 15 30 30 হল 30 পৰা এখিনি হল 45 এখিনি 65 25 হল 0 8
90 হ'ল এইখিনি লগত 90 এইখিনি হ'ব 120 155 155 45 91 নেক্সট আছে আকৌ 45 10 13 14 yes 240 এইখিনি এতিয়া আমি 11 দে হৰণ কৰিব লাগিব এইখিনি মই এতিয়া এইটো সাইডে কৰি দিও 240 11 দে এইটো যাব দুবাৰ হয়নে 22 আৰু এইফালে 2 শূন্য এইটো এবাৰ যাব 11 9.8 দিলু 8 দিলে হ'ব 88 তাৰপিছত 2 আহিব 20 হেতু যাব এবাৰ 11 নেক্সট আকৌ 9 0 এইটো 88 হ'ব তাৰপিছত এনেকৈ গৈ থাকিব আৰু সো আমি পাম এইখিনি 21.818 এতিয়া এইটো আমি এনেকৈ লিখিব পাৰো 21.8 চোৱা দুটা সংখ্যা যদি লিখিব খুজো 3 নম্বৰ সংখ্যাটো যদি 5তকৈ ডাঙৰ হয় বা যদি 5 হয় তেনেহলে সেই সংখ্যাটো নেলিখি তাৰে এটা 1 আগৰ সংখ্যাটোৰ লগত যোগ হৈ যাব অৰ্থাৎ এটো কি হৈ যাব 1 আছিলে 2 হ'ব এইটো হল মধ্যমানৰ মানটো এতিয়া আৰু অলপ উলিয়াব আছে আমাৰ আমি এখিনিতে কৰি দিব পাৰো বহুলকটো হ'ব বহুলক কিমান হ'ব 15 আৰু মধ্যমাটো হ'ব কিমান মধ্যমাটো হ'ব কিমান 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 অৰ্থাৎ এইটো হ'ব 20 টো হ'ব হয়নে আমি মধ্যমাটো 20 লিখিলো তো এইখিনি আছিলে ইয়াৰে প্ৰসাৰটো পালো আমি কিমান 45 মধ্যমান পালো 20 কিমান পালো 21.82 আৰু বহুলক পালো 15 মধ্যমা পালো 20 ঠিক আছে নেক্সট কোৱেশ্চন আমাৰ 8 নম্বৰটোত কি দিয়া আছে তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ আমাক ক'ব দিছে এতিয়া 1 নম্বৰটোত দিছে যে বহুলক সদায় তথ্যৰ মাজত থকা এটা ৰাখি এই বহুলকৰ যিটো উত্তৰ আহে সেই উত্তৰটো সদায় কি হয় যিখিনি তথ্য দিয়ে তাৰ মাজতে থাকে বুলি কৈছে এটো হয় কাৰণ তথ্যখিনিৰ মাজৰ পৰা আমি বহুলকটো নিৰ্বাচন কৰো হয়নে ইয়াতে এইটো কি হয় শুদ্ধ ইয়াতে 1 নম্বৰটো আমি কি লিখি দিম ইয়াতে লিখি দিলু এটো হ'ব শুদ্ধ ইয়াৰে 1 নম্বৰটো হল শুদ্ধ নেক্সট এইটোত মধ্যমান সদায় তথ্যৰ মাজত থকা এটা ৰাশি মধ্যমান বা গড়টো হেতু নহয় কাৰণ গড়ৰ মানটো প্ৰায় বেলেগে আহে হয়নে এটো সদায় তথ্যৰ মাজত থকা ৰাশি নহয় বুলি আমি কম অশুদ্ধ কেতিয়াবা হয়তো হঠাৎ উত্তৰটো মিলি যাব পাৰে তথ্যৰ যিকোনো এটা সংখ্যাৰ লগত কিন্তু সদায় মধ্যমানটোৱে তথ্যৰ মাজত থাকে বুলি আমি ক'ব নোৱাৰো এটো অশুদ্ধ নেক্সট এটো 3 নম্বৰটো কি দিছে মধ্যমা সদায় তথ্যৰ মাজত থকা এটা ৰাশি হেতু হয় মধ্যমাটো সদায় তথ্যৰ মাজত থকা এটা ৰাশি কাৰণ আমি ঊৰ্ধ্বক্ৰমত সজালো আৰু সেই তথ্যৰ পৰাই আমি মধ্যমাটো বাছি উলিয়াও ইয়াতে কি হ'ব শুদ্ধ ঠিক আছে শুদ্ধ অশুদ্ধ আৰু শুদ্ধ আমি পালো নেক্সট 9 নম্বৰ প্ৰশ্নটোত কি দিছে তলৰ তথ্যসমূহৰ মধ্যমান বহুলক আৰু মধ্যমা নিৰ্ণয় কৰিব দিছে মধ্যমা উলিয়াব দিছে বহুলক উলিয়াব দিছে আৰু মধ্যমান এতিয়া চোৱা ইয়াতে তথ্যখিনি একাদিক্ৰমত দিয়াই আছে হয়নে গতিকে ইয়াৰ পৰা আমাৰ বহুলক আৰু মধ্যমা উলিয়াব অসুবিধা নহয় এতিয়া ইয়াতে বহুলক কি হ'ব 18 কেইবাৰ আছে 5 বাৰ আছে হয়নে তো ইয়াতে
18 হ'ব ইয়াৰ বহুলোক আৰু মধ্যমাটো হ'ব মধ্যমা কোনটো হ'ব একেবাৰে মাজৰ সংখ্যাটো কেইটা আছে ইয়াতে 1 2 3 4 5 6 7 8 9 অযুগ্মতে আছে গতিকে আমাৰ এইটো হ'ব 18টো হ'ব মধ্যমাটো কি হ'ব 18টো এইটো সংখ্যা হ'ব এবাৰ উলিয়াব লাগিব মধ্যমান আটাইকেইটা যোগ কৰিব লাগিব 8 4টা আছে 18 আছে 5টা হয়নে 4 আৰু 5 9 এতিয়া আমি এখিনি কৰিব লাগিব 8টা 4 আছে ন গতিকে এইটো কি হ'ব 32 হলে আৰু 18টা 5টা তাৰমানে 18 5 গুণ কি হয় 18 5 গুণ 90 হয় নহয় 45 so এই দুটা যোগ কৰিলে আমি পাম 0 12 হয়নে 122 এতিয়া 122টো আমি কি কৰিব লাগিব 9ৰে হৰণ কৰিব লাগিব ঠিকে আছে এতিয়া এখিনি আমি হৰণ কৰিম 122/9 এটো এবাৰ 3 27 ইয়াতে থাকিব 5.5 45 নিচাকো আহিব 5 so 5 হেনেকে গৈ থাকিব আমি আনসাৰটো লিখি দিম 13.55 হ'ব ইয়াৰ মধ্যমান ঠিক আছে এইটোৱে হ'ব মধ্যমান বহুলোক 18 মধ্যমা 18 আৰু মধ্যমান পালো 13.55 নেক্সট আমি 2 নম্বৰ প্ৰশ্নটোত যাওঁ 2 নম্বৰটোতো একেখিনিয়ে দিছে এই তথ্যৰ পৰা মধ্যমান বহুলোক আৰু মধ্যমা উলিয়াব লাগিব কিন্তু এইখিনি ঠিকে আছে এটা ক্ৰমতে দিয়া আছে তো ইয়াতে মধ্যমা উলিয়াওতে মই আৰু ঊৰ্ধ্বক্ৰমত সজাই থকা নাই কাৰণ ইতিমধ্যে তথ্যখিনি ঊৰ্ধ্বক্ৰমতে আছে তথাপিও তোমালোকে যে ভাবা পৰীক্ষাত কিন্তু মধ্যমাটো ওলোৱাৰ আগতে সেইখিনি ঊৰ্ধ্বক্ৰমত সজাই ফেলে এনেকে এই সংখ্যাকেইটা পাতি দিবা ঠিক আছে 2 নম্বৰটো চাও এইটো একাদিক্ৰমত দিয়াই আছে গতিকে ইয়াৰে বহুলোকটো কি হ'ব 10 দুবাৰ আছে 16 দুবাৰ আছে আৰু 18টো দুবাৰ আছে গতিকে 10ও হ'ব 16ও হ'ব আৰু 18ও হ'ব কিয় হ'ব কাৰণ এই তিনিটা সংখ্যা দুবাৰ দুবাৰকে ইয়াতে আছে নেক্সট মধ্যমাৰ কাৰণে আমি ঊৰ্ধ্বক্ৰমত আৰু সজাব নালাগে মধ্যমা ইয়াতে কি হ'ব মধ্যমাটো 1 2 3 4 5 6 7 8 9 10 11 1 2 11 যদি আছে 5টাকে ভাগ হ'ব 1 2 3 4 5 অৰ্থাৎ এই সংখ্যাটো হ'ব 16টো হ'ব ঠিক আছে ইয়াতে 16 হ'ব মধ্যমা নেক্সট এতিয়া আমি উলিয়াব লাগিব মধ্যমান কি আছিলে 3 10 10 12 14 3 plus 10 plus 12 plus 14 তাৰপিছত 16 আছিলে দুবাৰ হয়নে 16 দুবাৰ আছিলে 18 দুবাৰ 25 আৰু 28 2
28 হ'ব এইটা আছে 1 2 3 4 5 6 7 8 9 10 11 এতিয়া আমি ওপৰখিনি কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰোতে এই তিনিটা যোগ কৰি আমি 23 এই দুটা কিমান হ'ব 26 এটো হল 9 এটো হল 4 তাৰ পিছত আহিল আমাৰ 16 আৰু 16 দুটা সো ডাইৰেক্ট 32 কৰি দিও এটো হ'ব 11 7 81 তাৰ পিছত 18 আছে দুটা সো হেতু হ'ব 36 7 next আহিব 25 হলে এটো হল 12 13 3 4 1 তাৰ পিছত আছে 28 10 6 7 170 পালো আমি ওপৰত 170/11 হ'ব এতিয়া এইখিনি আমি 11 ৰে হৰণ কৰিব লাগিব 11 ৰে এবাৰ 6 0 হয়নে এইখিনি যাব 5 বাৰ 55 আৰু এটা আহিব 5.0 50 আহাৰ লগে লগে ইয়াতে আহিব 4 হয়নে 44 next আহিব আকৌ 6 0 হেতু আকৌ আহিব 5 সো আমি লিখিব পাৰিম 15.45 সো মধ্যমানটো আমি পালো 15.45 তো এইবিলাক যে পৰিছো সাইডত তোমালকে বহিৰ এটো সাইডে ধুনিয়াকে আছাডাল টানি কৰিবা বৰ্ডত অসুবিধা হয় কাৰণে অটত কৰিছো ঠিক আছে নেক্সট 3 নম্বৰ প্ৰশ্নটো চোৱা তলৰ তথ্যসমূহৰ মধ্যমান বহুলোক আৰু একেখিনিয়ে বা 3 নম্বৰ হেখিনি উলিয়াব লাগিব কিন্তু 3 নম্বৰ তথ্যখিনি একাধিক ক্ৰমত নাই ইয়াক আমি এটা ক্ৰমত সজাব লাগিব ঊৰ্ধ্ব ক্ৰমত তথ্য খিনি সজাই ঊৰ্ধ্ব ক্ৰমত তথ্যখিনি সজাই প্ৰথমতে কি আছে 2 তাৰ পিছত আছে 6 তাৰ পিছত আছে 9 11 15 তাৰ পিছত 23 29 36 42 কেইটা আছে 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 এনেকৈ গণি লবা কাৰণ এটা ৰৈ গলে গোটে উত্তৰখিনিয়ে ভুল আহিব এতিয়া সোৱা ইয়াতে বহুলোক এটাও নাই হয়নে গোটে কিটা সংখ্যা এবাৰ এবাৰে আছে এতেকে বহুলোক কি নাই মধ্যমাটো 1 2 3 কেইটা আছে 9টা ন 4টা হ'ব 1 2 3 4 1 2 3 4 অৰ্থাৎ মধ্যমা হ'ব 15 এতিয়া এইখিনিৰ পৰা আমি উলিয়াব লাগিব কি এবাৰ মধ্যমান উলিয়াব লাগিব হেতু কৰি দিও নেকে মধ্যমান কি সংখ্যা আছে 2 6 9 11 2 6 9 11 plus 15 23 29 15 23 29 plus 36 42 36
42 কেইটা আছে 9টা সো এইখিনি এতিয়া আমি যোগ কৰিব লাগিব 8 আৰু 9 8 আৰু 9 কিমান হল 17 11 8 2 9 হয়নে নেক্সট আহিব 15 13 3 43 নেক্সট আহিব 23 6 6 নেক্সট আহিব 29 এইটো হ'ব 15 8 9 5 36 36 হলে এইটো হ'ব 11 12 13 next আহিব 42 3 7 1 173 by 9 এতিয়া এইখিনি আমি 9 এৰে কি কৰিম হৰণ কৰিম সো এইটো এবাৰ ইয়াৰ পৰা আহিব 8 হয়নে 8 9 যা 81 2.02 18 আহিব 2 2 এনেকে আহিব সো এনসাৰটো হ'ব 19.22 সো মধ্যমান পালো আমি এইখিনি 2 ঠিক আছে আশা কৰিছো যিখিনি বস্তু বুজাইছো ভালকে বুজি পাইছা নমস্কাৰ ধন্যবাদ